পূৰ্বাঞ্চল সন্মিলিত কৃষক সংঘ অসমৰ তত্ত্বাৱধানত প্ৰগতিশীল কৃষকৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন জ্ঞাপন। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত সংঘৰ সভাপতি উদ্দেশ্বৰ পেগু সাধাৰণ সম্পাদক পৰেশ বৈশ্যই জনোৱা মতে কৃষকৰ কল্যাণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই বিকশিত অসমৰ ৰূপান্তকৰ শ্ৰমিকৰ হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰে। ধান সৰিয়হকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ কল্যাণমূলক আঁচনিৰ বাবে পূৰ্বাঞ্চল সন্মিলন কৃষক সংঘৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰা হয়। লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰি অসমৰ 1,97,000 মীন পালক কৃষকক 5 লাখ টকাৰ বীমাকৰণ কৰা কথাও জানিবলৈ দিয়ে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে পূৰ্বাঞ্চল সন্মিলিত কৃষক সংঘৰ সভাপতি ক্ষুদ্ৰেশ্বৰ পেগু, পূৰ্বাঞ্চল সন্মিলিত কৃষক সংঘৰ সাধাৰণ সম্পাদক পৰেশ চন্দ্ৰ বৈশ্য, উপদেষ্টা শহীদুল ইছলাম, পৰিচালন সমন্বয়ক পিণ্টু দাস, বিষয়ববীয়া ৰেকিব খান, আঁচনি সমন্বয়ক জয়নাল আব্বানী, বিষয়ববীয়া পূৰ্ণবন্দিয়া আৰু প্ৰগতিশীল কৃষকৰ হৈ সমৰজিৎ চৌহান, লক্ষ্যধৰ চহৰীয়া, খগেন ডেকা, সাদেক আলী আৰু প্ৰাক্তন কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰী উপস্থিত থাকে। আজিৰ এই উক্ত অনুষ্ঠানতে সাংবাদিকসকলৰ আগন্তুক ৰঙালী বিহু উপলক্ষে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাও পৰিলক্ষিত হয়। আজি প্ৰগতিশীল কৃষক যথেষ্ট সুখী হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমি কৃষকে যথেষ্ট পৰিমাণৰ সামগ্ৰী আজি পাবলৈ সক্ষম হৈছোঁ। আজি উচিত সময়ত আমি বীজ লাভ কৰিছোঁ। আমাৰ ফচল উৎপাদন যথেষ্ট পৰিমাণে যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি উচিত সাহায্য পাইছোঁ। অসমৰ কৃষকৰ সামগ্ৰিক কল্যাণৰ কাৰণে আৰু যিসকল কৃষকে প্ৰাকৃতিক আৰু জৈৱিকভাৱে কৃষিকৰ্মৰ বিৰুদ্ধে আত্মনিৰ্ভৰ কৰিছে তেখেতসকলৰ উদগনি জনোৱাৰ অৰ্থে আৰু তেখেতসকলক সাহস দিয়াৰ কাৰণে আমি কৃষকৰ কাৰণে কাম কৰি আছোঁ। আমাৰ মূল লক্ষ্য হৈছে ৰাজ্যখনক অৰ্থনৈতিকভাৱে আৰু অধিক টনকিয়াল কৰা। কৃষকসকল হৈছে অন্নদাতা, কৃষকসকল হৈছে ভগৱান, কৃষকসকল হৈছে সৰ্বশক্তিমান আৰু এই কৃষকসকলৰ আন্তৰিক প্ৰচেষ্টাত দেশৰ অৰ্থনীতি সবল হয়। আন এটা আমাৰ লক্ষ্য উদ্দেশ্য হৈছে অসম চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক আঁচনি আমাৰ কৃষকৰ মাজলৈ পোনে পোনে লৈ যোৱাটো আমাৰ মুখ্য উদ্দেশ্য। আজি ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমৰ পৰা কেইবাগৰাকী প্ৰগতিশীল কৃষক আপোনালোকৰ ওচৰলৈ আহিছে, সাংবাদিক বন্ধুসকলৰ ওচৰলৈ আহিছে। সাংবাদিকসকলক সহায় ভিক্ষা মাগিছে আমাৰ কৃষকে যে আমি ৰ'দ বতাহ বৰষুণ হেৰেকনিকো আওকাণ কৰি আমি নিজকে কৃষি কৰ্মত আত্মনিৰ্ভৰ কৰিলোঁ। আজি আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি আমাক অকণমান আৰু সাহস দিয়ক। আমাৰ যিটো কৃষি প্ৰণালী, আমাৰ ব্যৱস্থাপনাক আপোনালোকে আৰু বহলভাৱে প্ৰচাৰ কৰক যাতে আমি নিজে কৃষি কৰ্মত আত্মনিয়োগ কৰিব পাৰোঁ। কাৰণ বহাগ বিহুৰ পিছতে আমি পথাৰলৈ আমাৰ সোণগুটি সিঁচিবলৈ কঙালী পথাৰলৈ আমি যাব লাগিব। আমাৰ পৰিয়াল সহকাৰে আমি কৃষি কৰ্মত আত্মনিয়োগ কৰিব লাগিব। এই বহাগ বিহুৰ প্ৰাকক্ষণত চৰকাৰে যথেষ্ট পৰিমাণে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৃষকৰ কল্যাণৰ কাৰণে যথেষ্ট পৰিমাণে আঁচনি গ্ৰহণ কৰিছে। মই আঁচনিৰ কথা ক'লে বহুত সময় লাগিব, কিন্তু আমি কেইটামান আঁচনি আপোনালোকক ক'ব বিচাৰিছোঁ। যিকেইটা আঁচনি চৰকাৰে গ্ৰহণ কৰি এক ঐতিহাসিক সিদ্ধান্তৰ কথা তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বা আমি কৃষকে ঐতিহাসিক সিদ্ধান্ত বুলি আমি ঘোষণা কৰিছোঁ। 1 নম্বৰ, চৰকাৰীভাৱে চৰকাৰী মূল্যত কৃষকৰ উৎপাদিত ফচল ক্ৰয় কৰাটো এটা ঐতিহাসিক সিদ্ধান্ত। আজি 2025 চনৰ বাজেটত তেওঁলোকে প্ৰস্তাৱনা আনিছে আৰু ইতিমধ্যে গৃহীত হৈছে যে ধান কিনাৰ ক্ষেত্ৰত প্ৰতিজন কৃষকক প্ৰতি কুইণ্টলত 250 টকা, একেদৰে সৰিয়হত 500 টকা ৰাজ সাহায্য প্ৰদান কৰিব। ইয়াৰ যিটো আমাৰ নিম্নতম সহায়ক মূল্য এইটো বৃদ্ধি হ'ল। ভাৰত স্বাধীনতাৰ পিছৰ পৰা
কোনো এখন চৰকাৰে কোনো এজন মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। দ্বিতীয়তে আমাৰ যিবিলাক সুসংগঠিত কৃষক উৎপাদক সংস্থা আছে বা কোম্পানী আছে, তেওঁলোকে কৃষকক সুসংগঠিত কৰিছে যাতে চৰকাৰে গ্ৰহণ কৰা আঁচনিত যাতে কোনো ধৰণৰ দুৰ্নীতি নহয়, এই সংস্থাসমূহে মাত মাতি আহিছে। তেখেতসকলৰ কৃষি প্ৰণালী উন্নত কৰাৰ কাৰণে, যান্ত্ৰিকৰণ কৰাৰ কাৰণে, তেওঁলোকক সাহস দিয়াৰ কাৰণে 10 লাখকৈ 500 FPC বা কৃষক উৎপাদক সংস্থা বা আমাৰ কোম্পানীলৈ সাহায্য দিয়াৰ ঘোষণা কৰিছে। এইটো এটা ঐতিহাসিক সিদ্ধান্ত আমি প্ৰগতিশীল কৃষকসকলে বিবেচনা কৰিছোঁ। তৃতীয়তে আজি চাহ ফেক্টৰীসমূহত সহায় হোৱাকৈ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক, তেখেতসকল শ্ৰমজীৱী, তেখেতসকল ভূমিপুত্ৰ আৰু তেখেতসকল হৈছে আমাৰ সন্মানিত ব্যক্তি। 52% আয় চাহৰ পৰা আহে। এইসকল চাহ খেতিয়কক কেঁচা পাত বিক্ৰীৰ ক্ষেত্ৰত কৰ ৰেহাইৰ ব্যৱস্থা, একেদৰে যিটো কেঁচা পাত পৰীক্ষণৰ ব্যৱস্থা, আপোনালোকে জানে যে যোৰহাটত টকলাত খুব কমকৈ আছিলে, কম পৰিমাণে টেষ্টিং কৰিব পাৰে। ক'লে আমাৰ খেতি পথাৰত তেওঁলোকে দুগ্ধজাত সামগ্ৰী হওক, শাক পাচলি হওক প্ৰডাকশ্যন কৰে, ওচৰৰ বজাৰলৈ বিক্ৰী কৰিবলৈ যায়। আজি তেওঁলোকক পাচলি বিক্ৰীৰ ক্ষেত্ৰত কৰ যিটো দিব নালাগে, খাজনাৰ যিটো ৰেহাই দিছে, এইটো তেওঁলোকে যথেষ্ট সুখী হৈছে। গতিকে আমি এই আপোনালোকৰ মাধ্যমেৰে ৰঙালী বিহু বিভাগখনত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ।